শ্রদ্ধার দাদাসকল সকলকে অনুরোধ জানাম যে এই যে এটা কামত আমি সফলতা অর্জন করিছো এই সফলতা अर्जन करार कारण पहली बार के लिए आप लोग ऐसा एक मीटिंग में बैठा हुआ অসমত অথা উত্তৰ পূৰ্বাঞ্চলত পাৱাৰ গ্ৰিডৰ যিবিলাক পাৱাৰ ষ্টেচন আছে এই পাৱাৰ ষ্টেচনসমূহত কাম কৰি থকা আৰু তাৰে নিয়ন্ত্ৰণত কাম কৰি থকা বিশেষকৈ ঠিকা শ্ৰমিকসকলক সংগঠিত কৰি আজি অসমত প্ৰথমবাৰৰ কাৰণে উত্তৰ পূৰ্বাঞ্চল ভিত্তিক এইসকল শ্ৰমিকৰ এখন সন্মিলন হ'ল ইয়াতে এটা নতুন ইউনিয়ন প্ৰতিষ্ঠাৰ সন্মিলন আৰু এই ইউনিয়নটোৰ নাম হৈছে পাৱাৰ গ্ৰিড NERC-RST শ্ৰমিক ইউনিয়ন এই ইউনিয়নটো প্ৰতিষ্ঠা কৰাৰ উপলক্ষে ইয়াতে সন্মিলন হৈছে আৰু এই ঠিকা শ্ৰমিকসকলৰ যি বিভিন্ন সমস্যা আছে এওঁলোকৰ কাৰণে যিবিলাক আইন কানুন ভিত্তিক যিবিলাক সুবিধা পাব লাগে এই সুবিধাবিলাক কৰ্তৃপক্ষৰ পৰা আদায় কৰাৰ কাৰণ লক্ষ্য লৈ পেলাই এই সন্মিলনত আলোচনা হৈছে আৰু এই সন্মিলনৰ মাজেৰে পাৱাৰ গ্ৰিড আৰু পাৱাৰ গ্ৰিডত কাম কৰা স্থায়ী শ্ৰমিকসকলৰ যি ইউনিয়ন তেওঁলোকৰ মাজত এটা ইউনিটি গঠন কৰাৰ কাৰণে প্ৰচেষ্টা চলোৱা হৈছে আৰু সেই ইউনিটি ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ ইউনিটি ইউনিফাইড কৰি পাৱাৰ গ্ৰিডক ৰক্ষা কৰা পাৱাৰ গ্ৰিড এটা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান এই ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোক আমি ৰাজহুৱা খণ্ডতে অব্যাহত ৰখা আৰু এই পাৱাৰ গ্ৰিডৰ যিবিলাক শ্ৰমিক কৰ্মচাৰীসকলৰ যিবিলাক সা সুবিধা পাব লাগে এই সা সুবিধাবিলাকো সঠিকভাৱে আদায় কৰা আইন অনুসৰি আদায় কৰা তাৰে কাৰণে এই শ্ৰমিকসকলক সন্মিলিত কৰি তেওঁলোকক আমি ট্ৰেড ইউনিয়ন লাইনত সজাগ কৰিব বিচাৰিছোঁ ক'বলৈ গ'লে এই এখন এৱাৰনেছ মিটিং সজাগতা সভা যি সজাগতাৰ সভাৰ মাজেৰে শ্ৰমিকসকলক আমি শিক্ষিত কৰি আইন কানুন সম্পৰ্কে শিক্ষিত কৰি তেওঁলোকৰ অধিকাৰ আদায় কৰাৰ সংগ্ৰামখন কি ধৰণে চলাব লাগে এই সম্পৰ্কে আজি আলোচনা কৰা হৈছে আৰু অহা দিনত নিশ্চিতভাৱে পাৱাৰ গ্ৰিড কৰ্তৃপক্ষ আৰু ভাৰত চৰকাৰৰ ওচৰত আমাৰ এই দাবীখনত আমি প্লেচ কৰিম আৰু যেই দাবীখনত আদায় কৰাৰ কাৰণেও এখন সংগ্ৰাম আমি চলাম অসম ৰাজ্য কমিটি CITৰ সাধাৰণ সম্পাদক তপন চুমানগৰে মোটামুটি গোটেইখিনি কথা ক'লেই ময়ো দিল্লীৰ পৰা এই সন্মিলনলৈ যোগদান কৰাৰ কাৰণে আহিছোঁ তাৰ এটা কাৰণ আছে যে আমাৰ এই যে পাৱাৰ গ্ৰিড এইটো এটা হৈছে মহাৰত্ন ৰাজহুৱা খণ্ডৰ উদ্যোগ পাৱাৰ ট্ৰান্সমিশ্যন আৰু তাৰ যিটো ট্ৰেড ইউনিয়ন ছিষ্টেম বা বাৰ্তালাপ বা বাইলিটাৰেল ছিষ্টেম যিটো আছে সেইটো সৰ্বভাৰতীয় ভিত্তিত গতিকে মই CITৰ সৰ্বভাৰতীয় প্ৰতিনিধি পাৱাৰ গ্ৰিডৰ সেই হিচাপে ময়ো ইয়ালৈ যোগদান কৰিবৰ কাৰণে আহিলোঁ আৰু এই সন্মিলনৰ বিশেষত্ব দুনাই ক'ব হ'লে বা ৰিপিট কৰিব হ'লে যে নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ 7খন ৰাজ্যৰ পৰা ইয়াত প্ৰতিনিধি আহিছে আৰু কাৰণ প্ৰায় 25টা লোকেশ্যন ৰিপ্ৰেজেণ্ট কৰি পেলাই তাৰপিছত শ্বিলং হেডকোৱাৰ্টাৰৰ পৰা আহিছে কিয়নো পাৱাৰ গ্ৰিডৰ যিটো কোম্পানী তেওঁলোকৰ কোম্পানী ষ্ট্ৰাকচাৰটো হৈছে ৰিজন ভিত্তিক গতিকে এইটো কয় নৰ্থ ইষ্টাৰ্ণ ৰিজন হেডকোৱাৰ্টাৰ শ্বিলং গতিকে তাৰে সেইকাৰণে ইউনিয়নখন যিটো হৈছে সেয়া এখন ইউনিয়ন গোটেই 7খন ৰাজ্যৰ শ্ৰমিক কৰ্মচাৰী পাৱাৰ গ্ৰিডৰ লৈ পাই এখন ইউনিয়ন কৰা হৈছে আৰু ইতিমধ্যে আমাৰ ইউনিয়ন ৰেজিষ্ট্ৰেশ্যন ইত্যাদি হ'ল এতিয়া তেওঁলোকৰ এইটো ষ্টেটিউটৰী বা আইনগত পদ্ধতি ইউনিয়ন কনফাৰেন্স হ'ল আমি নতুন কমিটিতে গঠন কৰিম এইবিলাক হৈছে সকলো গণতান্ত্ৰিক প্ৰক্ৰিয়া আৰু স্বাভাৱিকভাৱে এই সন্মিলনত আমি আমাৰ পাৱাৰ গ্ৰিড অস্থায়ী শ্ৰমিক কৰ্মচাৰীসকলৰ যিটো পা পইচা দাবী দাৱা ইত্যাদি আছে সেইবিলাক লৈ ইয়াত আমি আলোচনা কৰিম আলোচনা কৰি এখন দাবীচনত প্ৰস্তুত কৰি মেনেজমেণ্টক দিয়া হ'ব আৰু কেন্দ্ৰীয় চৰকাৰকো দিয়া হ'ব এতিয়া সেইফালৰ পৰা আৰু ইয়াত স্থানীয়ভাৱে আমাৰ CITৰ আসাম ৰাজ্য কমিটি নগাঁও জিলা কমিটি একেসকলে ইয়াতে আছে গতিকে আমি সকলোৱে লগ লাগি পেলাই এখন আজি সন্মিলনখন সুন্দৰ কৰি সমাপন কৰা হ'ব আৰু আগন্তুক দিনত এই সন্মিলনৰ যি সিদ্ধান্ত পা পইচা দাবী দেৱা ইত্যাদি লৈ পেলাই বা পাৱাৰ গ্ৰিডক ৰাজহুৱা খণ্ডত ৰখাৰ কাৰণে যিটো লৰাই সেই ক্ষেত্ৰত আমি সকলোৱে যোগদান কৰাৰ প্ৰতিজ্ঞাবদ্ধ হৈ পেলাই ইয়াৰ পৰা যাম ধন্যবাদ